স্পর্শ করি তোমার শরণত সেৱা জনাই আমি নিজে কৃতাৰ্থ হ'ম প্ৰভু। তোমাক আমি একো নকৰোঁ, তোমাৰ একমাত্ৰ চৰণ যুগল চুই চাম আৰু আমি জীৱন কৃতাৰ্থ কৰিম, হয়নে? হে প্ৰভু, তুমি আমাৰ ঘৰলৈ আহাচোন, তুমি আমাক একো দিব নালাগে, একমাত্ৰ তোমাৰ চৰণ চুই চাম। সেইকাৰণে প্ৰভুৱে কি কৰে, ঘৰে ঘৰে ধূলিত লুতুৰি আৰু বৃন্দাবনত আকৌ গোপিনী ঘৰত প্ৰভুৱে কি কৰে বোলে, ধূলিত লুতুৰি পুতুৰ কানাই, ধূলিত লুতুৰি পুতুৰ। ইঘৰলৈও যায় সিঘৰলৈ যায়, কি কৰে প্ৰভুৱে বোলে, আৰ ঘৰে তাৰ ঘৰে ধূলিত লুতুৰ পুতুৰ মানে এখেতলোকে ভালকে বুজি পোৱা নাই প্ৰভুৱে কেনেকে লীলা কৰিলে, বা এতিয়া আমি আচল কথাটো ক'ম। প্ৰভুৱে ধূলিত লুতুৰ পুতুৰ হ'ল, প্ৰভু গ'ল। এতিয়া প্ৰভু যে ধূলিত লুতুৰ পুতুৰ হ'ল, কোনো এঘৰত দধিয়ে দধি ভাণ্ড ভাঙিলে, কোনো এঘৰত দধি খালে। এতিয়া গোপিনীসকলৰ মনত বৰ খং উঠিলে, মোৰ ঘৰত দধি তুমি নোখোৱাকে আহিলা, মোৰ ঘৰত দধি ভাণ্ড ভাঙিলা, কাৰোবাৰ ঘৰত আমুক কৰিলা বোলে। গোটেই গোপিনীসকল কি কৰিলে, এই কথাই কথা নহয়, আমাক কৃষ্ণ কাৰণে এনেকুৱা এখন কৰি থৈছে, যশোদা মাতৃক লগাবলৈ গ'ল। কৃষ্ণ বৰ ভাল লোৱা নহয়, কৃষ্ণই দুষ্টামি কৰে বোলে, হৈয়া হৈয়া হৈয়া। তুমি কথাটো গম পাইছা নাই কি হৈছে? একো গম পোৱা নাই। বোলে নন্দৰ ঘৰে বয়া, অ নন্দ ঘৰে বয়া, কৃষ্ণ কানাই জগৰ লগাই